কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ সুৰুজনগৰবাসীৰ ৰাইজৰ বহুদিনীয়া সমস্যাৰ সমাধানৰ দিশে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট চহৰৰ সুৰুজনগৰবাসী ৰাইজৰ এটি বহুদিনীয়া সমস্যা সমাধানৰ দিশে উল্লেখযোগ্য যে যোৰহাট চহৰৰ পৰা মাথো 3 কিলোমিটাৰ নিলগত অৱস্থিত এখন গুৰুত্বপূৰ্ণ অঞ্চল হৈছে সুৰুজনগৰ। যেহেতু আজি আমাৰ সুৰুজনগৰ বাবে এটা ঐতিহাসিক দিন। আমাৰ বিগত আজি কেইবা বছৰ আগৰ পৰা আমাৰ সুৰুজনগৰ মূল পথৰ আধা অংশ কাম সম্পূৰ্ণ হোৱা আছিলে, তাৰ পিছৰ অংশ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাছিলে। সেইবাবে আজি আমাৰ এই ঐতিহাসিক দিনটোত আমাৰ পিছৰ অংশৰ কাম মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী দেৱৰ তৎপৰতাত আজি আমাৰ শুভাৰম্ভ কৰা হয় লোক নিৰ্মাণ বিভাগৰ উদ্যোগত। আৰু লগতে আমাৰ সুৰুজনগৰত অসম দৰ্শনৰ অধীনত বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প হিচাপে আমাৰ 1.5 লাখ টকা অনুদানেৰে সেই অনুষ্ঠানটোতো আজি আমাৰ ইয়াত শুভাৰম্ভ কৰা হয়। আৰু বিশেষকৈ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ অধ্যক্ষ তথা বিধায়ক আৰু মোৰ পঞ্চায়তৰ সভাপতি এই তেখেতৰ 2টা কাৰ্যকাল আৰু মোৰ এটা কাৰ্যকালৰ ভিতৰত ৰাইজৰ সকলোৱে প্ৰচেষ্টাত সুৰুজনগৰত 90% কাম সমাধা হোৱাৰ পথত। গতিকে সেইবাবে মই তেখেতক পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতৰ সেই যি অনুদান আৰু তেখেতৰ যি আমাৰ অঞ্চলটোৰ প্ৰতি তেখেতৰ তাৰ যি ভাল ভাৱ, তেখেতৰ সদিচ্ছা, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু সুৰুজনগৰ ৰাইজকো ধন্যবাদ জনাইছোঁ যাতে আমাৰ 90% আন্তঃগাঁথনি তেখেতৰ অধ্যক্ষতা অৱস্থাত থকা আৰু বিধায়ক হিচাপে থকা আৰু আমাৰ পঞ্চায়তৰ 5 বছৰীয়া কাৰ্যকালত যি কনভাৰ্জেন্স ব্যৱস্থাত কৰা হয় এটা ৰাইজক দিয়াৰ কাৰণে আমি নিজে আজি গৌৰৱান্বিত যে এই অনুদানখিনি দিবলৈ আজি আমি তেখেতৰ জৰিয়তে বা পঞ্চায়তৰ জৰিয়তে আমি সুবিধা পালোঁ। ধন্যবাদ। বহু বছৰ ধৰি এই অঞ্চলৰ ৰাইজে বিশেষকৈ 2টা মুখ্য সমস্যাৰ সন্মুখীন হৈ আহিছে। এটা হৈছে সুৰুজনগৰৰ মূল পথটোৰ শোচনীয় অৱস্থা, আনটো হৈছে ধৰ্মীয় অনুষ্ঠান নামঘৰত বিশুদ্ধ খোৱা পানীৰ অভাৱ। ৰাস্তাটো আজি বহু দিনৰ পৰা আধাৰুৱা হৈ আছিলে আৰু তাৰ কাৰণে ৰাইজে যথেষ্ট কষ্টও ভোগ কৰিবলগীয়া হৈছিলে। এই ৰাস্তাটো আধাৰুৱা হৈ থকাৰ কাৰণে তাক দেখাটো অৱশ্যে বহুত দৃষ্টিকটু হৈছিলে। এইখিনি হোৱাৰ কাৰণে আমি কেতিয়াবা বৰ মানুহৰ আগত সমস্যাটো কৰিছিলোঁ। আৰু এই কামটোকে আজি আমাৰ এই অসম্পূৰ্ণ ৰাস্তাটো সম্পূৰ্ণ হ'বলৈ ওলাইছে। তাৰ কাৰণে মোৰ আজি আমাৰ খুব ভাল লাগিছে, আমি খুব আনন্দ অনুভৱ কৰিছোঁ। আৰু লগতে আমাৰ নামঘৰৰ পানীৰ কাৰণেও আমাৰ যথেষ্ট অসুবিধা হৈছিলে। পানী যোগান আঁচনিটো আমাৰ সম্পূৰ্ণ হ'বলৈ ওলাইছে, তাৰ কাৰণেও আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ বিধায়ক ডাঙৰীয়াক। আৰু লগতে আমাৰ ৰাস্তাটো কৰিব লোকনিৰ্মাণ। উক্ত 2টা সমস্যাৰ সমাধানৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সুৰুজনগৰবাসীৰ দীঘলীয়া দাবী পূৰণৰ বাবে আজিৰ পৰা সুৰুজনগৰৰ মূল পথৰ 2য় পৰ্যায়ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা। সুৰুজনগৰ নামঘৰ 1990 চনত স্থাপিত হৈছিলে। সেই নামঘৰত আমাৰ পানী এটা বৰ অভাৱ আছিল। আজি অসম চৰকাৰে এটা মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী দেৱে আমাক 1.5 লাখ টকা এটা দিছিল আৰু আমাক নিজকে কাম কৰিব জনাইছিল। সেই হৈছে আজি আমি সেই অনুষ্ঠানটো প্ৰাৰম্ভিক কাম আৰম্ভ কৰিলোঁ আৰু হিতেন্দ্ৰনাথ দেৱে আহি তাত অংশগ্ৰহণ কৰিলে। আৰু লগতে আমাৰ লোক নিৰ্মাণ বিভাগে আমাৰ যিটো ৰাস্তা আছিল সুৰুজনগৰ সেইটোকো আধা আছিল, সেইটোকো তেখেতে আজি শুভাৰম্ভ কৰিলে। এই গোটেইখিনি কৰাৰ কাৰণে আমি তেখেতক নথৈ ধন্যবাদ জনাইছোঁ। লগতে তেখেতৰ জীৱন আয়ুস বিদ্যমান হওক বুলি আশা কৰিছোঁ। আৰু আজি সভাখনত আমাৰ পুৰুষ আৰু আইনমাতৃসকলে থাকি আমাক যিটো উৎসাহিত কৰিলে তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ জনাই এই কামৰ আধাৰশিলা তথা কামৰ শুভাৰম্ভ কৰে যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে। একেদিনে সুৰুজনগৰ ধৰ্মীয় অনুষ্ঠান নামঘৰত অসম দৰ্শন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ প্ৰকল্পৰ কামো আৰম্ভ কৰা হয়। উক্ত শুভ কাৰ্যসূচী ভাগত বিধায়কগৰাকীৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তি, নামঘৰৰ সদস্য আৰু বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। এই পদক্ষেপসমূহে সুৰুজনগৰৰ জনসাধাৰণৰ দৈনন্দিন জীৱনলৈ যথেষ্ট সহায়ক হ'ব বুলি আশা কৰা হৈছে।
সুৰুজনগৰবাসী ৰাইজে বিধায়কগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই সমস্যা সমাধানৰ বাবে বহুদিন ধৰি ৰাইজে অপেক্ষা কৰি আছিল। দিন সুৰুজনগৰবাসীৰ কাৰণে আজি বহুদিন ধৰি সমস্যাত ভুগি থকা হৈছিলে। এডোখৰ ৰাস্তা হয়, এডোখৰ নহয়। আৰু এই পঞ্চায়তৰ কালত আমাৰ ল'ৰা শ্ৰী দিগন্ত ভূঞা আৰু বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী তেখেতৰ দুয়ো প্ৰচেষ্টাত অলপ দেৰিকৈ হ'লেও এই কাম দুটা হৈছে। সেইটো কাৰণে আজি আমি আজি আমাৰ গৌৰৱৰ দিন। সেইকাৰণে আৰু ভকত বৈষ্ণৱ আই মাতৃ আহিও ইয়াতে যোগদান দিছেহি আৰু এই কামৰ সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু এই দুয়ো আৰু গোস্বামীদেৱক এইদৰে ৰাইজৰ কাম কৰিবলৈ আৰু এইদৰে ভৱিষ্যত জীৱন উজ্জ্বল হওক, ৰাইজৰ কাম কৰিবৰ কাৰণে প্ৰভু ভগৱন্তক সুস্বাস্থ্যৱান কৰি ৰাখি ভৱিষ্যত জীৱন উজ্জ্বলৰ অৰ্থও আমি প্ৰভু ভগৱন্তৰ ওচৰত মাথোন জনোৱা হৈছে। কৃষ্ণ হয়। সুৰুজনগৰ উন্নয়নৰ কাৰ্যত সহযোগিতা আগবঢ়াই নামঘৰ পৰিচালনা সমিতি আৰু সুৰুজনগৰ উন্নয়ন সমিতিৰ লগতে বিশেষকৈ প্ৰাক্তন 51 নং পঞ্চায়তৰ সভাপতি দিগন্ত ভূঞাৰ লগতে সমাজকৰ্মী প্ৰশান্ত বৰাই। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।